ঈদৰ 2 দিন আগ মুহূৰ্তত আপোনাৰ যে 9,000 কোটি টকা দিছে আমাৰ সংখ্যালঘু যিসকল মহিলা আছে তেওঁলোক খুব আনন্দিত কৈছে হিমন্ত বিশ্ব শৰ্মা আজি নহয় একদম আজীবন কালৰ কাৰণে যদি মুখ্যমন্ত্ৰী হৈ থাকে আমি তাৰ বাবে আমি সাপোৰ্ট কৰি থাকিম লাগিলে প্ৰধানমন্ত্ৰী হওক কিন্তু আমাৰ কোনো আপত্তি নাই তেওঁ যেনেকুৱা মানুহ এই দেশৰ পৰা দুৰ্নীতি বস্তুটো একদম নাইকিয়া হৈছে এই যে কংগ্ৰেছৰ দিনত চাওক এটা গড় পালে এজন দুখীয়া মানুহ যদি গড় পায় তেনেহ'লে আপোনাৰ 20,000 টকা 15,000 টকা তেখেতে লৈ যা আৰু এই চৰকাৰ অহাৰ পিছত কোনো এটা মানুহে ক'ব নোৱাৰিব যে আমি 1,000 টকা এজনক দিছোঁ দুৰ্নীতিমুক্ত হৈছে এইটোৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাওঁ আৰু চাকৰিৰ ক্ষেত্ৰত একদম মানে বিনামূলীয়াকৈ চাকৰি পাইছে এইটো 100% এইটো সকলো ৰাইজে জানে আর আমিও এইটো মানুহৰ